মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঞ্চম শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পৰিৱেশ নামৰ পাঠটিৰ বিষয়ে কিছু কথা আলোচনা কৰিম। পৰিৱেশ বুলিলে আমি সাধাৰণতে আমাৰ চাৰিওকাষৰ অৱস্থাটোকে বুজি পাওঁ। চাৰিওকাষৰ অৱস্থা মানে হ'ল আমাৰ চাৰিওফালে আৱৰি থকা গছ-গছনি, নৈ, জান-জুৰি, পৰ্বত-পাহাৰ, বায়ু, পানী, মাটি, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদিয়ে যি এক অৱস্থাৰ সৃষ্টি কৰিছে তাকে আমি পৰিৱেশ বুলি ক'ব পাৰোঁ। এতিয়া আমি পৰিৱেশৰ প্ৰকাৰ সম্পৰ্কে জানিম। পৰিৱেশক দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল প্ৰাকৃতিক পৰিৱেশ আৰু আনটো হ'ল মানৱসৃষ্ট পৰিৱেশ। আমাৰ চৌপাশৰ প্ৰকৃতিত থকা বা প্ৰকৃতিৰ সৃষ্ট পৰ্বত-পাহাৰ, নদ-নদী, বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী আদিয়ে যি স্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই হ'ল প্ৰাকৃতিক পৰিৱেশ। আনহাতে মানুহে নিজৰ সুবিধা অনুসৰি প্ৰকৃতিৰ বুকুৰ পৰা সমল সংগ্ৰহ কৰি নিজৰ প্ৰয়োজন পূৰণ কৰে। নিজৰ বাবে লাগতিয়াল সকলোখিনি সৃষ্টি কৰি লওঁতে প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন বা পৰিশোধন হয়। মানুহে নিজেই নিজৰ বাবে সৃষ্টি কৰা পৰিৱেশকে মানৱসৃষ্ট পৰিৱেশ বুলি ক'ব পৰা যায়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰৰ সম্পৰ্কে কিছু কথা জানি লওঁ আহা। প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰক দুটা ভাগত ভগাব পাৰি। এটা হৈছে জৈৱিক উপাদান আৰু আনটো হৈছে অজৈৱিক উপাদান। কোনো এটা অঞ্চলত বাস কৰা মানুহকে ধৰি উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি হৈছে পৰিৱেশৰ একো-একোটা জৈৱিক উপাদান। আনহাতে বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত-পাহাৰ আদি হৈছে পৰিৱেশৰ অজৈৱিক উপাদান। জৈৱিক উপাদানবোৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অজৈৱিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে আজি প্ৰাকৃতিক পৰিৱেশ, মানৱসৃষ্ট পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ উপাদান সম্পৰ্কে তোমালোকে যিহেতু বুজিব পাৰিলা, ইয়াৰ পাছৰ ক্লাছত আমি পৰিৱেশ সম্পৰ্কে বিতংকৈ আলোচনা কৰিম। আজিলৈ তেন্তে সামৰিছোঁ। ধন্যবাদ।